নমস্কাৰ, মই ৰুবুল আমিন আৰু আপোনালোকে চাই আছে নিধিত একাডেমি। ক'ৰ পৰা চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। আহক আমি এইটো ভিডিঅ'ত আমি শিকিম ক্লাছ 1ৰ গণিতৰ প্ৰথম অধ্যায়ৰ বিষয়ে, যাক এটা কৈছে প্ৰাক গাণিতিক ধাৰণা। মানে গণিতৰ আমি প্ৰথমে কিছুমান ধাৰণাৰ কথা আমি আলোচনা কৰিম। আপুনি যদি শিক্ষক হয় তথাপি আমি ভিডিঅ'টো চাব পাৰে, লগতে যদি আপুনি অভিভাৱক হয় তথাপি ভিডিঅ'টো চাই কিনে নিজৰ ল'ৰা ছোৱালীৰ লগত বস্তুখিনি আলোচনা কৰিব পাৰে। আমাৰ কামখিনি ভাল লাগিলে নিশ্চয় লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। চাওক ইয়াতে পোনপ্ৰথমে কি কোৱা হৈছে। এতিয়া পোনপ্ৰথমে দিয়া হৈছে কি আমাক যে গণিতৰ প্ৰাথমিক ধাৰণা বা প্ৰাক গাণিতিক ধাৰণা। আহা 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 আমি বল খেলোঁ আহা, একেলগে মিলিজুলি খেল খেলোঁ আহা। যে আহা 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 আমি বল খেলোঁ আহা, একেলগে মিলিজুলি খেল খেলোঁ আহা। এতিয়া চাব ইয়াতে কিছুমান আমাক ইয়াতে প্ৰশ্ন দিয়া থাকিব, আমি সেইখিনি বস্তু আমি সমাধান কৰিব লাগিব। ইয়াতে পোনপ্ৰথমে ক'বলৈ গ'লে ইয়াতে কি দিয়া আছে, ইয়াতে আমি চাম যে মোৰ হাতৰ ডাঙৰ বলটো বান্দৰৰ হাতত সৰু বলটো। মানে ইয়াতে চাওক ইয়াতে কি আছে, এই ল'ৰাজনৰ হাতত কি আছে, ডাঙৰ বল আছে, আৰু এই বান্দৰটোৰ হাতত সৰু বল আছে। তাৰমানে আমি এটা ডাঙৰ আৰু এটা সৰু বস্তুৰ লগত আমি ইয়াতে তুলনা কৰা শিকি আছোঁ। অ'কে, এইটো কি আছে আমাৰ ডাঙৰ, এইটো হৈছে ডাঙৰ, আৰু এইটো হৈছে কি আমাৰ সৰু। তাৰপিছত আমি চাম ইয়াতে কি কৈছে যে সৰু তৰমুজটোত, ইয়াতে কি আছে টিক মাৰ্ক দিয়া, সৰু তৰমুজক, সৰু মানে সৰুটো এইটো। তাৰপিছত কি আছে ডাঙৰ বলটোত ৰং কৰা, এইটো আছে ডাঙৰ বল, আমি এইটোত ৰং কৰি দিওঁ, ডাঙৰ বলটোত ৰং কৰা। প্ৰথমে চাপ'জ এইটো ৰং কৰিছোঁ আমি ইয়াতে, তাৰপিছত আকৌ এইটো দি দিয়া, বেলেগ বেলেগ ৰং দি দিয়া। তাৰপিছত চাপ'জ ইয়াতে কলা দি দিয়া হৈছে। চাপ'জ ইয়াতে আমি এবাৰ কলা দি দিওঁ। এটা চাপ'জ ৰঙা দি দিয়া। অ'কে, আমি এনেকৈ দি দিব পাৰিম। এনেকৈ ৰং কৰি দিয়া। নেক্সট কি আছে চোৱা, গছডালত থকা বান্দৰৰ নেজডাল বৰ দীঘল। এইটো চোৱা, এই গছডালত থকা বান্দৰৰ নেজডাল বহুত দীঘল। আৰু দ্বিতীয়টোত কি কৈছে, যে দ্বিতীয়টোত আমাক দি আছে যে এই বহি থকা বান্দৰটোৰ নেজডাল পিছে চুটি, আৰু এই বহি থকা বান্দৰটোৰ নেজডাল একেবাৰে চুটি আছে, কিন্তু গছত থকাটোৰ দীঘল আছে। তো দীঘল আৰু এইটো কি আছে চুটি, মানে আমি দীঘল আৰু চুটিৰ ইয়াতে আমি তুলনা কৰা শিকিলোঁ। চুটি পেঞ্চিলডালত কি কৰা, টিক মাৰ্ক দিয়া। তো এইটো চুটি পেঞ্চিল। দীঘল নেজৰ বান্দৰটোত ঘেৰ দিয়া, দীঘল নেজৰ বান্দৰ, এইটো আছে দীঘল নেজ, এইটোত এটা ঘেৰ দি দিব দিছে। ঘেৰ দি দিছোঁ। আটাইতকৈ চুটি চামুচখনত নীলা ৰং কৰা। আটাইতকৈ চুটি চামুচ কোনটো, এইটো। ইয়াতে কি কৈছে নীলা ৰং কৰিব দিছে, তো ইয়াতে নীলা ৰং কৰি দিয়া। অ'কে, তো নীলা ৰং আমি কৰি দিলোঁ ইয়াতে। আটাইতকৈ দীঘল ৰছীডালত ৰঙা ৰং কৰোঁ আহা। দীঘল ৰছী কোনটো আছে, এইটো। দীঘল ৰছীডালত আমি ৰঙা ৰং কৰোঁ আহা। তো ৰঙা ৰং কৰিলোঁ, হৈ গ'ল। তাৰপিছত চোৱা, আহা আহা লগৰীহঁত, আহা আহা লগৰীহঁত একেলগে বহোঁ, একেলগে বহি আমি মনৰ কথা পাতোঁ। ইয়াতে কি কৈছে, ওখ গছজোপাৰ তলত মই বহিছোঁ, মানে ওখ, এইটো আছে ওখ গছ। সৌ চাপৰ গছজোপাৰ তলতে মই বহিম। আৰু এই ছোৱালীজনী কি কৈছে, এই চাপৰ গছজোপাৰ তলত কি কৰিব, এই ছোৱালীজনী বহিব। তাৰপিছত এই ল'ৰাজনে কি কৈ আছে, গৰুটোৰ আগত মই আছোঁ, গৰুটোৰ আগত এই ল'ৰাজন আছে। আৰু এইজন মানুহ কি আছে, এই বয়সস্থ মানুহজন কি আছে, তুমি পিছত আছা, পিছত আহি আছা। আৰু এই কি কৈ আছে যে গৰুটোৰ পিছত তুমি আহি আছা। যোৱা মই পঢ়ি থকা কিতাপখন ডাঠ, এইটো কিতাপ কি কৈছে ডাঠ, মানে মোটা। মোৰ কিতাপখন পাতল, ইয়াৰ কিতাপখন কি আছে পাতল আছে। তো এইবাৰ চোৱা কি কৈছে, পাতল কাপোৰ ভিতৰত ঘেৰ দিয়া। পাতল এইটো কি আছে, কম্বল এটা দি আছে, ব্লেংকেট এটা মোটা হয়, এইটো গামোচা এটা কি হ'ব, পাতল হ'ব।
ডাঠ কিতাপখনত টিক মাৰ্ক দিয়া এইটো আছে ডাঠ এইটো আছে পাতল চাপৰ জখলাডালৰ ছবিখনত ঘেৰ দিয়া চাপৰ জখলাডালৰ ছবিখনত ঘেৰ দিয়া এইটো কি আছে চাপৰ আছে ওকে চাপৰটো আমি কি কৰিছোঁ ঘেৰ দি দিছোঁ ওখ গছজোপাৰ ছবিখনত সেউজীয়া ৰং কৰা ওখ গছজোপা যিটো আছে তাত আমি কি কৰিব লাগে সেউজীয়া ৰং কৰিব লাগে তো আমি ইয়াতে সেউজীয়া ৰং দি দিওঁ ওকে তো চোৱা ইয়াতে আমি সেউজীয়া ৰং দি দিওঁ ইয়াতে এইটোক সেউজীয়া ৰং দি দিয়া তো হৈ যাব ওকে ইয়াতে সেউজীয়া ৰং কৰি দিয়া সেউজীয়া আৰু ইয়াতে কলা কৰি দিয়া গছৰ গছটো অলপ কি কলা কলা থাকে এইটো কলা কৰি দিবা ওকে চ' হৈ যাব এতিয়া নেক্সট আমাৰ কি আছে চোৱা আটাইতকৈ ওখ মমবাতিডালত আটাইতকৈ ওখ মমবাতিডালত কি কৰিব লাগে ইয়াতে টিক মাৰ্ক দিব লাগে বা যাক আমি নৰ্মেলি ৰাইট চিন বুলি কওঁ একচুৱেলি ৰাইট চিন এইটো টিক মাৰ্ক হয় আটাইতকৈ ওখ মমবাতিডালত কি কৰিব লাগে টিক মাৰ্ক দিব লাগে দি দিছোঁ আটাইতকৈ চাপৰ জন্তুটো ঘেৰ দিয়া এইটো আছে চাপৰ শহাপহুটো আছে চাপৰ ঘেৰ দি দিছোঁ পিছত থকাটোত ঘেৰ দিয়া হা পিছত ই আগত আছে ই আছে কি পিছত আগত থকা বাহনখন ইয়াতে টিক মাৰ্ক দি দিয়া এইটো আছে আগত বাইকখন আগত আছে তাৰপিছত চোৱা কি আছে খোজকাঢ়ি আহি থাকিলে কোনজন শিশু আগতে বিদ্যালয় পাব খোজকাঢ়ি আহি থাকিলে কোনজন শিশু আগতে বিদ্যালয় পাব ইয়াতে টিক মাৰ্ক দিওঁ আহা ইয়াতে এইজনে কি হ'ব আগত আহি পাব একেবাৰে পিছত থকা শিশুজনক ঘেৰ দিব আহা আৰু এইজন শিশু কি আছে একেবাৰে পিছত আছে ইয়াক ঘেৰ দিব আহা ওকে তাৰপিছত চোৱা নেক্সট আমাৰ কি কৈছে ইয়াতে চাবা গছজোপা বহুতো আম লাগি আছিল মৰমীয়ে গছজোপাৰ তলত পৰি থকা আমবোৰ বুটলি ঘৰলৈ লৈ গৈছিল মৰমীৰ দেউতাকে গছজোপাৰ ওচৰতে বহি দূৰত ছাগলী এটা ঘাঁহ খাই থকা চাই আছিল মানে এবাৰ ওচৰত আৰু আমি দূৰত থাকিম এই ঘাঁহ খাই থকা ছাগলী চাই আছিল যে ছাগলীটোৰ ওপৰত শালিকা এজন বহি আছিল আৰু ওপৰত আমি শিকিম যিটো আমাৰ ইয়াতে কি কৰা আছে কালাৰটো অলপ ডাৰ্টকৈ দিয়া আছে মানে আখৰকেইটা ডাঙৰকৈ লিখি আছে আমি সেইটো বস্তুটো অলপ ফ'কাছ কৰিব লাগে এতিয়া চোৱা কি কৈছে ঘৰৰ ভিতৰত মাকে আমবোৰ ধুই বাকলি গুচাই সকলোকে ভগাই দিলে আৰু ছাগলীজনীয়ে ঘৰৰ বাহিৰৰ পৰা তেওঁলোকলৈ চাই আছিল মানে এইটো ভিতৰত এইটো কি আছে বাহিৰত মাকে ছাগলীজনকো আম খাবলৈ দিলে আৰু ছাগলীজনীয়ে আনন্দৰে আম খালে আৰু ছাগলীজনক কি কৰিলে আম খাবলৈ দিলে ছাগলীজনীয়েও আম খালে ধুনীয়াকৈ এতিয়া চোৱা কি কৈছে মৰমীৰ দেউতাক ক'ত বহি আছিল গছজোপাৰ ওচৰত নে দূৰত ওচৰত বহি আছিল দূৰত ছাগলীজনী আছিল আমবোৰ মাকে ক'ত ধুলে ঘৰৰ ভিতৰত ধুলে শালিকাজনী ক'ত বহি আছিল ছাগলীজনীৰ ওপৰত বহি আছিল নেক্সট চোৱা কি আছে গছজোপাৰ ওপৰত থকাটোত ঘেৰ দিয়া এইটো কি আছে বৰটোকোলাটো কি আছে গছজোপাৰ ওপৰত বহি আছে মেজৰ তলত থকা বস্তুটোত ঘেৰ দিয়া ইয়াতে বাল্টিটো কি আছে মেজৰ তলত আছে ঘৰটোৰ ওচৰত থকা গছজোপাত ৰং দিয়া ঘৰটোৰ ওচৰত এইজোপা আছে ইয়াতে আমাক কি কৰিব লাগে ৰং কৰিব লাগে তো ইয়াতে ৰং কৰি দিয়া ওকে ইয়াতে ৰং কৰি দিয়া এইটো ৰং কৰি দিবা বলটোৰ পৰা দূৰত থকা ল'ৰাজনক টিক দিয়া ই আছে ওচৰত ই আছে দূৰত টিক মাৰ্ক দি দিয়া ভিতৰত থকা ব্ৰাছডালক ঘেৰ দিয়া এইটোত আছে কি ভিতৰত আছে ব্ৰাছডাল বাকচৰ বাহিৰত থকাটোত ৰং কৰা এইটো আছে কি বাকচৰ বাহিৰত ইয়াক ৰং কৰি দিয়া এইবাৰ চোৱা ৰঙালাওটো মই দাঙিব নোৱাৰোঁ এইটো ৰঙালাওটো দাঙিব নোৱাৰে ৰঙালাওটো গধুৰ মানে ওজনটো বহুত বেছি ভাৰী আলু পাতল সেইটো দাঙিব পাৰি ওজন কম হ'লে বা বস্তুটো ভৰ কম হ'লে দাঙিব পাৰিম এইটো শকত মানুহ বেঙেনা আৰু তোমাৰ হাতত থকা বেঙেনাটো ক্ষীণ বেঙেনা যে এইটো শকত বেঙেনা আৰু ইয়াৰ হাতত থকা বেঙেনাটো কি আছে ক্ষীণ আছে তেতিয়া আমি চাম কি আছে গধুৰ কোনটো এইটো টিক মাৰ্ক দিয়া ৰঙালাওটো কি হ'ব গধুৰ হ'ব তুলনামূলকভাৱে বেঙেনাতকৈ পাতল কোনটো এইটো জেমেট্ৰি বক্সটো কি হ'ব পাতল হ'ব ছবিত থকা শকত বেঙেনা কোনটো আৰু ক্ষীণ বেঙেনাটো কি আছে শকত বেঙেনাটোত কি কৰা বেঙুনীয়া ৰং দিয়া আমি ইয়াতে বেঙুনীয়া ৰং দি দিওঁ ইয়াতে বেঙুনীয়া ৰং দি দিওঁ আমি শকতটোত বেঙুনীয়া ৰং দি দিয়া বেঙুনীয়া ৰং দি দিছোঁ ইয়াতে শকতটোত বেঙুনীয়া ৰং দিয়া আৰু তাৰপিছত কি কৈছে
ইয়াতে ক্ষীণটোত হালধীয়া ৰং কৰা, ক্ষীণটোত হালধীয়া ৰং কৰি দিয়া, ক্ষীণটোত হালধীয়া ৰং কৰি দিওঁ। অ'কে, তেনেকুৱা ধৰণৰ আমাৰ কেতিয়াও হালধীয়া বৰণৰ কি বেঙেনা নাথাকে, তথাপি আমাৰ কুৱেশ্যনত কৈছে আমি সেই হিচাপত কৰি দিছোঁ ৰং হা। এতিয়া চোৱা নেক্সট কি আছে, ৰাণী আৰু ৰাজেনহঁতৰ বাৰীত বহুতো পাচলি লাগিছে, দুয়োৱে বাৰীৰ পাচলিৰ গছবোৰত সদায় পানী দিয়ে। আজি ৰাণী আৰু ৰাজেনে পাচলি ছিঙিবলৈ গ'ল। মই বিলাহী বেছিকৈ ছিঙিলোঁ, এজনে বেছি, মই বিলাহী কমকৈ ছিঙিলোঁ, এজনে কমকৈ ছিঙিলে। এতিয়া চোৱা কম থকা লাড়ুটোত কি কৰিব লাগে, ঘেৰ দিব লাগে। এইটোত কি আছে, বেছি আছে, এইটোত কি আছে, কম আছে, তো ঘেৰ দিব লাগে, ঘেৰ দি দিছোঁ। আটাইতকৈ বেছি আম থকা খৰাহীটোত ঘেৰ দিওঁ আহা, বেছি আম থকা খৰাহী, বেছি আম, এইটোত চবতকৈ বেছি আছে, এইটোত ঘেৰ দিওঁ আহা। আৰু কি কৈছে, আটাইতকৈ কম আম থকা খৰাহীটোত টিক দিয়া, এইটোত কম আছে। এইবাৰ চোৱা কি আছে, বিদ্যালয়ৰ ৰান্ধনি ঘৰটো চাওঁ আহা। ৰান্ধনি ঘৰত দেখা খালী বস্তুবোৰত ঘেৰ দিয়া আৰু পূৰ হৈ থকা বস্তুবোৰক টিক মাৰ্ক দিয়া। যিকেইটা খালী আছে সেইকেইটাক আমি কি কৰিম, ঘেৰ দিম, যিকেইটা কি আছে পূৰা হৈ আছে বা হয়তো ভৰ্তি হৈ আছে সেইকেইটাক আমি টিক দিম। খালী কোনটো আছে, এইটো চোৱা খালী আছে, খালী কি কৰিব লাগে, ঘেৰ দিব লাগে। এইটো খালী আছে, এইটো খালী আছে, এইটো খালী আছে, অ'কে। আৰু পূৰা হৈ কোনটো আছে, এইটো পূৰা হৈ আছে, মানে পানী আছে ইয়াতে, এইটোত কণী পূৰা আছে, এইটোত ভাত আছে, এইটোত শাক পাচলি বা কিবা এটা আছে, অ'কে। আমি এইখিনি শিকিলোঁ। এতিয়া কি কৈছে, শিক্ষকে মুখে মুখে সুধিব যে ভাত ৰান্ধিবলৈ ৰন্ধন গেছ ব্যৱহাৰ কৰিছে নে খৰি ব্যৱহাৰ কৰিছে। এতিয়া খৰি ব্যৱহাৰ কৰিছে। খৰাহিত থকা পাচলি কেইবিধৰ নাম ক'ব পাৰিবনে, ইয়াতে পাচলি কি কি আছে, সেইখিনি পাচলিক নাম ক'বলৈ দিয়া হ'ব, অ'কে। এতিয়া চোৱা নেক্সট কি আছে, আজি ৰহিমে আইতাক আৰু ভনীয়েক আইচাৰ লগত মেলা চাবলৈ গ'ল। আইতাকে আইচাকক গৰম গৰম জিলাপি কিনি দিলে, কি গৰম গৰম জিলাপি কিনি দিলে। ৰহিমে আকৌ আইচক্ৰীমহে কিনিলে, ৰহিমে কি কৰিলে, আইচক্ৰীমহে কিনিলে। আৰু তিনিওজনে ভগাই খালে। মেলা চাই তিনিওজনে ৰং মনে ঘৰলৈ উভতি আহিল। এতিয়া ৰহিমে কাৰ লগত মেলা চাবলৈ গৈছিল, ৰহিমে আইতাক আৰু ভনীয়েকৰ লগত মেলা চাবলৈ গৈছিল, হয় নাই, যে আইতাক আৰু ভনীয়েক আইচাৰ লগত, যে এইটো হৈছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনৰ এনচাৰ, এইটো হৈছে কি আমাৰ 1 নম্বৰ কুৱেশ্যনৰ এনচাৰ। এইটো যদি কুৱেশ্যন নম্বৰ 1 হয় তেতিয়াহ'লে কুৱেশ্যন নম্বৰ 1ৰ এনচাৰ কি, আইতাক আৰু ভনীয়েক আইচাৰ লগত মেলা চাবলৈ গৈছিল। আইতাকে আইচাকক কি কিনি দিছিল, জিলাপি, আইচাকক কি কিনি দিছিল, জিলাপি। ৰহিমে কি কিনিছিল, আইচক্ৰীম। ছবিখনত থকা জিলাপিবোৰ গৰম নে ঠাণ্ডা, জিলাপিবোৰ কি গৰম, গৰম জিলাপি। আইচক্ৰীম গৰম নে ঠাণ্ডা, আইচক্ৰীম নৰ্মেলি কি থাকে, ঠাণ্ডা। এতিয়া চোৱা ঠাণ্ডাৰ দিনত ছবিক টিক মাৰ্ক দিয়ে, এইটো চোৱা ঠাণ্ডাৰ দিনৰ ছবি, যথেষ্ট কাপোৰ চাপোৰ পিন্ধি কিনে জুই পোৱাই আছে, এইটো গৰমৰ দিনৰ গছৰ তলত বহি আছে। গৰম বস্তু বুজোৱা ছবিখনত ৰং কৰা, এতিয়া এইটো কি আছে, গৰম, এতিয়া ওপৰত ভাপ ওলাই আছে, এইটোত ৰং কৰিব দিছে, তোমালোকে এইটোত ৰং কৰি দিবা। নেক্সট চোৱা কি আছে, দেউতাকে 3টা ৰঙা লাইট থকা এখন খুঁটিটো কি, যে ই পিছৰ পৰা সুধিছে, দেউতা 3টা ৰঙা লাইট থকা এই খুঁটিটো কি, মানে এইফালে যে আছে 3টা ৰঙা লাইট থকা খুঁটি, ইয়াৰ কথা সুধিছে। এইটো ট্ৰাফিক ছিগনেল, দেউতাই কৈছে এইটো ট্ৰাফিক ছিগনেল, ওপৰৰটো ৰঙা লাইট, মাজৰটো হালধীয়া লাইট, ৰঙা লাইট, মাজৰটো হালধীয়া লাইট আৰু তলৰটো সেউজীয়া লাইট, অ'কে। তাৰপিছত কি কৈছে, ৰঙা লাইট জ্বলি আছে, বলা ককা আমি ৰাস্তাটো পাৰ হওঁ, মানে যেতিয়া ৰঙা লাইট জ্বলি আছে এইফালে খোজকাঢ়ি ইহঁতে কি কৰিব, পাৰ হ'ব পাৰিব। কাৰণ আমি গম পাওঁ যে ৰঙা লাইট যেতিয়া জ্বলি থাকিব তেতিয়া আমি কি ৰাস্তাটো এইফালে গাড়ী মটৰ যাব নোৱাৰে, যেতিয়া আমাৰ গ্ৰীণটো চলি থাকে তেতিয়া যাব পাৰে। আৰু ইয়াতে কি আছে, এটা কি আছে, হালধীয়া আছে, সেইটো বিশেষ কিছুমান ক্ষেত্ৰতহে সেইটো ব্যৱহাৰ কৰা হয়। এতিয়া চোৱা ছবিখনৰ ট্ৰেফিক ছিগনেলত ওপৰৰ কি আছে, চবতকৈ ওপৰত কোনটো কালাৰ আছিল, আমি চাম চবতকৈ ওপৰত কোনটো আছিল, ৰঙা, সেইটো টিক দিয়া। ট্ৰেফিক ছিগনেলৰ ওপৰত আছে কি, ৰঙা, ওপৰত আছে ৰঙা। তাৰপিছত চোৱা ট্ৰেফিক ছিগনেলৰ মাজৰ কোনটো কালাৰ আছে, হালধীয়া, তলৰ কোনটো কালাৰ আছে, সেউজীয়া, অ'কে।
এতিয়া নেক্সট আমি চাওঁ কি আছে ইয়াতে ছবি চাই মিৰাৰ আলমাৰীত বস্তু বিচাৰো আহা বলটো আলমাৰীৰ ক'ত আছে বলটো তলত আছে নে মাজত আছে নে ওপৰত আছে তলত আছে বেগটো আলমাৰীৰ ক'ত আছে বেগটো আলমাৰীৰ ওপৰত আছে কাপোৰবিলাক আলমাৰীৰ ক'ত আছে মাজত আছে এতিয়া মাজত আছে এতিয়া চোৱা ইয়াতে কি আছে ৰঙা গুটিটো কেৰাম বোৰ্ডৰ ক'ত আছে মাজত কাষত চুকত একদম কি আছে ৰঙা গুটিটো কি আছে মাজত আছে তাৰপিছত কি আছে নীলা গুটিটো কেৰাম বোৰ্ডৰ ক'ত আছে নীলা গুটিটো কেৰাম বোৰ্ডৰ ক'ত আছে চোৱাচোন এতিয়া নীলা গুটিটো ক'ত আছে কেৰাম বোৰ্ডৰ এইটো নীলা গুটি এইটো কি আছে কাষত আছে এইটো কি আছে কাষত আছে বগা গুটিটো কেৰাম বোৰ্ডৰ ক'ত আছে এই বগা গুটিটো ক'ত আছে কেৰাম বোৰ্ডৰ এটা চুকত আছে ওকে তাৰপিছত চোৱা কি কৈছে যে মজিয়াত থকা বাচনখিনি আলমাৰীৰ কোনটো খাপত থ'ব আঁচৰানি মিলোৱা ইয়াতে কোনটো ক'ত থ'ব আঁচৰানি মিলাব দিছে এতিয়া ইয়াতে কাপটো কি আছে ইয়াতে ওপৰত আছে এতিয়া ক'ত আছে এইটো ওপৰত আছে থালটো ক'ত আছে মাজত আছে গ্লাছটো ক'ত আছে ওপৰত আছে বাতিটো ক'ত আছে মাজত আছে এই বাতিটো কি আছে মাজত আছে খৰাহিটো কি আছে তলত আছে এইটো ক'ত থাকিব তলতে থাকিব ওকে তাৰপিছত কি আছে চোৱা আমাৰ বিদ্যালয় একেলগে পৰিষ্কাৰ কৰোঁ আহা পেলনীয়া জাবৰবোৰ মই থপাই থ'লোঁ মানে একলগ কৰি থ'লে মই পাচলিবোৰ থপাই থ'লোঁ পাচলিবোৰ একলগ কৰি থ'লে মই পেলনীয়া প্লাষ্টিকবোৰ থপাই থ'লোঁ মানে এনেকৈ আমি বিদ্যালয়খন চাফা কৰি ৰাখিব লাগে এতিয়া চোৱা আমি এইটো ছবি চাম আৰু ইয়াতে প্ৰশ্নবোৰৰ আমি উত্তৰ দিম কি কৈছে ওপৰৰ ছবিখনত ৰং কৰোঁ আহা ফুলৰ ডাঙৰ টাবটোত ৰঙা সৰুটোত নীলা এইটো আছে কি ফুলৰ ডাঙৰ টাব এটা কি ৰঙা আৰু সৰুটোত নীলা হৈ গ'ল ওখ গছজোপাত সেউজীয়া চাপৰ জোপাত হালধীয়া ওখ জোপাত সেউজীয়া ওখ গছজোপা ক'ত আছে এইটো আছে ওখ গছজোপা ইয়াতে কি আহিব সেউজীয়া ইয়াতে সেউজীয়া ৰং কৰা হৈছে আৰু চাপৰ জোপাৰ কথা কি কৈছে চাপৰ জোখা হালধীয়া তোমালোকে ফুল্লি একদম কালাৰ কৰি দিবা ধুনীয়াকৈ এইটোত কি আহিব হালধীয়া কালাৰ কৰিব দিছে বা ৰং কৰিব দিছে কৰিলোঁ তাৰপিছত কি কৈছে পিছৰ পুতলা গাড়ীখনত ঘেৰ দিয়া পিছৰ পুতলা গাড়ী এইটো পিছৰ পুতলা গাড়ী ইয়াতে ঘেৰ দিয়া ঘেৰ দি দিছোঁ স্লাইডেৰে তললৈ নামি অহাজনক ঘেৰ দি দিয়া স্লাইডেৰে তললৈ নামি অহাজনক ঘেৰ দি দিছোঁ কোনটো গৰম ইয়াতে চোৱা ইয়াতে কি আছে আইচক্ৰীম আছে ইয়াতে কি আছে চাহ আছে চাহটো কি হ'ব গৰম হ'ব তাৰপিছত যি আছে ইয়াতে চোৱা কোনটো ডাঠ কিতাপখন এটা ডাঠ কিতাপ এই দুটাৰ ভিতৰত কোনটো ডাঠ আছে এইটো ডাঠ আছে শকত গাজৰটো কি আছে শকত গাজৰটোত এতিয়া গাজৰ চোন ক'ত আছে এইটো দুটা আছিল ইয়াতে কি আছে শকত গাজৰ যিটো আছে এইটোত আমি ঘেৰাও দি দিম হৈ গ'ল এতিয়া নেক্সট আমাক কি কৈছে প্ৰশ্নত শুদ্ধ উত্তৰত টিক মাৰ্ক দিয়া ফুলনিৰ ভিতৰত কি আছে ইয়াতে শহাপহু আছে তো শহাপহুত ইয়াতে টিক মাৰ্ক দি দিয়া কোনটো বেছি গধুৰ এইটো ফুলফা নে বেগটো বেছি গধুৰ হ'ব কোনটো গৰম অবভিয়াছলি চাহ কি হ'ব গৰম হ'ব ওকে চ' আমি শিকিলোঁ চেপ্টাৰ নাম্বাৰ 1 ইয়াৰ পৰৱৰ্তী ক্ষেত্ৰত আমাৰ কি আহিব চেপ্টাৰ নাম্বাৰ 2 বা পাৰ্ট 2 ইয়াতে কি আছে পাৰ্ট 2 নাম হৈছে আমাৰ 1 পৰা 9লৈ সংখ্যাৰ ধাৰণা আমি এইখিনি বস্তু পৰৱৰ্তী ভিডিঅ'ত আমি শিকিম চ' তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে বেল আইকনটো দবাই ৰাখিবা আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ